চাণক্যই কৈছিল, এই তিনিটা বস্তু প্ৰতিজন ব্যক্তিৰ বাবে অতি প্ৰিয়। এই তিনিটা বস্তু কেতিয়াও হেৰুৱাব নিবিচাৰে এজন ব্যক্তিয়ে। এজন মহান অৰ্থশাস্ত্ৰবিদ তথা ৰাজনীতিবিদৰ মৰ্যাদা অৰ্জন কৰা তথা মৌৰ্যযুগৰ বিখ্যাত পণ্ডিত আচাৰ্য চাণক্যই মানৱ জীৱনৰ সকলো দিশ সন্দৰ্ভত কিছু নীতি আৰু উপায় আগবঢ়াই থৈ গৈছে। চাণক্যৰ এই নীতিসমূহ আজিও তেনেদৰে প্ৰাসংগিক যিদৰে শ শ বছৰ পূৰ্বে আছিলে। একেদৰে আচাৰ্য চাণক্যই তেওঁৰ নীতি গ্ৰন্থ চাণক্য নীতিত মানৱ জীৱনৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি থৈ গৈছে, যিসমূহ কথা আজিও মানৱ জীৱনৰ ওপৰত প্ৰযোজ্য। আৰু চাণক্য নীতিৰ এইসমূহ কথা মানি চলিলে আমি আমাৰ জীৱনতো সফলতা লাভ কৰিব পাৰোঁ। জীৱনত সফলতা লাভ কৰিবলৈ আচাৰ্য চাণক্যই বহুতো নীতি প্ৰণয়ন কৰিছিল। কেৱল ৰাজনীতি, সমাজ, অৰ্থনীতিৰ বিষয়ে পৰামৰ্শ দিয়াই নহয়, পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ সন্দৰ্ভতো বহু পৰামৰ্শ দি গৈছে। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তিৰ জীৱনত এনে কিছুমান কথা থাকে যিবোৰ তেওঁৰ জীৱনতকৈও অতি প্ৰিয়। তেওঁ বিশেষভাৱে এই তিনিটা কথা উল্লেখ কৰিছে। তেন্তে আহক পলম নকৰি জানো এই তিনিটাৰ বিষয়ে। ধন সম্পত্তি। মানুহৰ প্ৰয়োজন পূৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ধন। চাণক্যৰ মতে ধন কেৱল ব্যক্তিগত আৰামৰ মাধ্যম নহয়, বৰঞ্চ সামাজিক প্ৰতিপত্তি আৰু আত্মসন্মানৰো উৎস। পইচা থকা ব্যক্তিজনৰ সমাজত এক সুকীয়া পৰিচয় আছে। বহু সময়ত এজন ব্যক্তিয়ে আনকি নিজৰ ধন ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰে। এইকাৰণেই ধন সম্পত্তি জীৱনতকৈও প্ৰিয় বুলি কোৱা হয়। পত্নী বা প্ৰেয়সী। চাণক্য নীতিত মহিলাক বিশেষ স্থান দিয়া হৈছে। চাণক্যই কৈছে যে প্ৰকৃত জীৱনসংগীৰ সান্নিধ্যই মানুহৰ জীৱন সম্পূৰ্ণ কৰি তোলে। পত্নী বা প্ৰেমিকাৰ প্ৰতি আৱেগিক মোহ ইমানেই গভীৰ যে এজন ব্যক্তিয়ে সুখ আৰু সুৰক্ষাৰ বাবে যিকোনো পৰিসৰলৈ যাব পাৰে। প্ৰকৃত আৰু মৰমৰ সম্পৰ্কত এগৰাকী নাৰী এজন ব্যক্তিৰ শক্তি হৈ পৰে আৰু এইটোৱে তেওঁক বহুমূলীয়া কৰি তোলে। শিশু। সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ মৰম স্বাভাৱিক। চাণক্যৰ মতে সন্তান হ'ল এজন ব্যক্তিৰ ভৱিষ্যত আৰু বংশ। সন্তানৰ হাঁহি, সফলতা আৰু সুৰক্ষাৰ বাবে অভিভাৱকসকল যিকোনো অসুবিধাৰ সন্মুখীন হ'বলৈ সাজু। সন্তানৰ স্বাৰ্থত এজন ব্যক্তিয়ে নিজৰ সপোন, ধন সম্পত্তি, আনকি নিজৰ জীৱনকো গুৰুত্ব নিদিয়ে। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।